जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 पवन सोनोवाल जिंदाबाद 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 विप्लवरंजन शर्मा जिंदाबाद 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 विप्लवरंजन शर्मा जिंदाबाद 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 भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम Bukan जिंदाबाद 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 Bukanta Bukan जिंदाबाद 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 भारत माता के जय भारत माता के जय वंदे जिंदाबाद 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 जी 5টা উপনিৰ্বাচন অসমত হৈছিল তাৰ আটাইকেইটা নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হ'ল জয় জয়তা আপোনালোকৰ জৰিয়তে আমি সকলোকেজন প্ৰাৰ্থীক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ প্ৰতি থকা দায়িত্ব ৰাইজৰ প্ৰতি থকা স্নেহ আৰু সবকা সাথ সবকা বিকাশৰ যিটো নীতি এই নীতিৰে আজি আমি এই সেমি ফাইনেলত আজি আমি জিকিবলৈ সক্ষম হলো আৰু এই ইলেকশ্যনত আমি জিকাৰে এটা কথা ইংৰাজীত আছে যে মৰ্নিং শ্ব'জ দ্য ডে যে ৰাতিপুৱা চাই গোটেই দিনটো কথা ক'ব পাৰি আৰু প্ৰায় আজিৰ পৰা প্ৰায় 500 দিনৰ পাছত আমাৰ যি সাধাৰণ নিৰ্বাচন 26 চনত হ'ব এই নিৰ্বাচনত যথেষ্ট প্ৰতিফলিত হ'ব আৰু এখন আমি সেমি ফাইনেল বুলি ক'ব খুজিছোঁ আৰু এই সেমি ফাইনেলত এই বৃহৎ যিটো জয় হ'ল তাৰ ভিতৰত আমি সামগ্ৰী সমষ্টিটোত আমি যিটো কংগ্ৰেছৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো দুৰ্গ আছিল 1 চনৰ পৰা যিটো সমষ্টিত তেওঁ জিকি আহিছিল সেই সমষ্টিটোত আমি তেখেতসকলৰ দুৰ্গ ভাঙি আজি আমাৰ বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া জিকিবলৈ সক্ষম হ'ল ইয়াতে যিটো সংখ্যালঘু মানুহৰ আছিল আৰু তেওঁলোকৰ ধাৰণা আছিল যে সংখ্যালঘু মানুহে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট নিদিয়ে আজি এই বিপ্লৱৰঞ্জন শৰ্মাৰ সামগ্ৰী সমষ্টিয়ে প্ৰমাণ কৰিলে যে আমাক সংখ্যালঘু ব্যক্তিসকলেও আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট দি ৰকিবুল হুছেইনৰ দুৰ্গ খহাই আৰু ৰকিবুল হুছেইনৰ যি অত্যাচাৰ ৰকিবুল হুছেইনে যি ধৰণে আপোনাৰ শাসন কৰিছিল সেই শাসন ভাঙি আজি বিপ্লৱৰঞ্জন শৰ্মাক সামগ্ৰী সমষ্টিৰ পৰা জিকাবলৈ সক্ষম হ'ল মই আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ ভোটদাতাক আমি আপোনালোকৰ জৰিয়তে তেখেতসকলক মই আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে মহাৰাষ্ট্ৰত আমাৰ যি ৰিজাল্ট হ'ল এই মহাৰাষ্ট্ৰৰ এটা ইমান ডাঙৰ এখন ষ্টেটত আমাৰ আজি 288টা সিটৰ ভিতৰত আমি আমাৰ মিত্ৰজোঁটে 200 প্ৰায় 20টা সিট আমি পাবলৈ সক্ষম হৈছোঁ জয় জয়তে এই শুভখনত সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ 12/6/2022 চনত মই নিজে এখন ৰেলৱে মিনিষ্টাৰলৈ চিঠি দিছিলোঁ তাৰ পাছত আৰু 6 মাহ 8 মাহৰ পাছত আৰু এখন চিঠি দিছিলোঁ চিঠিখন দিছিলোঁ যে মই ৰেলৱে ষ্টেচনটো ইয়াৰ পৰা উঠাই নিব লাগে সময় পৰিৱৰ্তন হোৱাৰ লগে লগে আজি ডিব্ৰুগড়ৰ ৰেল ষ্টেচনটো আৰু ইয়াৰ পৰা যেতিয়া যিহেতু অল্টাৰনেটিভ এটা আমাৰ ডাঙৰ ৰেল ষ্টেচন হ'ল য'ত 14খন ট্ৰেইন একেলগে পাৰ্কিং কৰিব পৰা বাণীপুৰ নামৰ যিটো ডিব্ৰুগড় ৰেল ষ্টেচন হ'ল সেইকাৰণে আমি কৈছোঁ যে এই ৰেল ষ্টেচনটো উঠাই দিব লাগে আৰু এই ৰেল ষ্টেচনটো উঠাই দিয়াৰ লগে লগে প্ৰথম কথা হ'ল উত্তৰ ডিব্ৰুগড় আৰু দক্ষিণ ডিব্ৰুগড় এই দুইটা একেলগে মিলি যাব নহ'লে এইটো এটা ডাঙৰ বেৰিয়াৰ হৈ আছে ডাঙৰ ৰেল লাইন আছে শান্তিপাৰা গেট আমলাপতি গেট ইত্যাদি বহুত ধৰণৰ অসুবিধা আৰু কানৈ কলেজৰ ওচৰত যিটো ৰাস্তা সেইটো ৰাস্তা আজি 80-90 বছৰ পুৰণা ৰাস্তা সেই ৰাস্তাটোৱেদি তেতিয়া গাড়ী গৈছিলে ঘণ্টাত 10খন এতিয়া মিনিটত 10খন গাড়ী যায় সেই গোটেই কথাটো আগত ৰাখি ডিব্ৰুগড়ৰ কাৰণে এই ৰেল ষ্টেচনটো ইয়াৰ পৰা উঠাই দিয়াটো এটা ডাঙৰ প্ৰাসংগিকতা আছে যিহেতু বাণীপুৰ আমাৰ বেছি দূৰ নহয় কিন্তু এতিয়ালৈকে একো হোৱা নাই মই এইফালৰ পৰা চেষ্টা কৰি আছোঁ
মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো আলোচনা কৰিছোঁ। তেখেতেও এই বিষয়টোৰ ৰেলৱেৰ লগত যোগাযোগ কৰিছে, কি ধৰণে পৰা যায়, কি কথা হয়। মই কৈছোঁ যে আপুনিও এইটো ওপৰ লেভেলত কথা পাতি সোনকালে এটা ব্যৱস্থা ল'লে মোৰ ফালৰ পৰা মই একে ভাবি চিন্তি কোনো আৱেগ অনুভূতিত জড়িত হৈ পেলাই এখেতক কোৱা নাই। যদি হৈ যায় ৰেল ষ্টেচনটো উঠি গ'লে ৰেল ষ্টেচনটো য'ত আছে তাতে এখন ডাঙৰ হেৰিটেজ বিল্ডিং হৈ থাকিব, এখন পাৰ্ক হ'ব, গাড়ী পাৰ্কিং কৰিব পৰা জেগা হ'ব। কানৈ কলেজৰ আগৰ যিটো ৰাস্তা সেই ৰাস্তাটো আমি 100 ফুটলৈকে বহল কৰি ৰাইজৰ জ্ঞাতাৰ্থে ডিব্ৰুগড়বাসীৰ ৰাইজৰ সুবিধাৰ্থে আমি কাম কৰিব পাৰিম। সেইটোৱে মোৰ সকলোৰে প্ৰতি আহ্বান, ৰেলৱে ডিপাৰ্টমেণ্টৰ প্ৰতি আহ্বান, আৰু মোৰ ফালৰ পৰা এই বিষয়টো লৈ আপ্ৰাণ চেষ্টা অৱধাৰিতভাৱে থাকিব। হয়, এই কথাটো আমি যিখিনি কথা পাতিছোঁ সেইদিনাখন মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এই কথাটো পাতিছে, খুব গুৰুত্ব সহকাৰে লৈছে। ময়ো তেখেতৰ লগত এই বিষয় লৈ পাতিছোঁ। মই 2খনকৈ চিঠি অলৰেডি দিছোঁ। প্ৰথম চিঠিখন 12/6/2022 চনত প্ৰথম মই ৰেলৱে মিনিষ্টাৰলৈ দিছিলোঁ, আপোনালোককো অৱগত কৰাইছিলোঁ। আৰু মই ভাবোঁ যে ই নিশ্চয় এটা সুফল লাভ কৰিব, কাৰণ এইটোত অকণমান টান কাম, একদম ইজি কাম নহয়। বহুতখিনি কথা আছে ৰেল ষ্টেচন এটা উঠাই দিয়াত, আৰু ৰেল ষ্টেচনটো ইয়াৰ পৰা যদি উঠি যোৱা যায় ৰেলৱে ডিপাৰ্টমেণ্টৰ বহুত সুবিধা হ'ব। কি এতিয়াও তেওঁলোকৰ প্ৰায় মই শুনামতে, মানুহৰ মুখত শুনামতে মাহেকত প্ৰায় 1 কোটি টকা এই ৰেল ষ্টেচনটোৰ নামত দৰমহা হিচাপে দি থাকিবলগীয়া হয়, বেতন দি থাকিবলগীয়া হয়। সেইখিনি ফালৰ পৰা ৰেলৱে ডিপাৰ্টমেণ্টৰ সুবিধা হ'ব আৰু ডিব্ৰুগড়বাসীৰো সুবিধা হ'ব, আমাৰো ডেভেলপমেণ্টৰ কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব। হয়, নহয়, নালিয়াপুললৈকে ট্ৰেকটো যদি আমাৰ সেইফাললৈকে সেইখিনি আহে তেতিয়াহ'লে আমাৰ ৰাস্তাটো এতিয়া আমাৰ বহল কৰা কাম চলি আছে। 65 কোটি টকাত পানী তোলালৈকে কাম চলি আছে। আমি ট্ৰেকটো তেতিয়া এইফালে এক্সপাণ্ড কৰিব পৰা আমাৰ এটা জেগা আছে। কোনডোখৰ জেগা আছে? আমাৰ গাভৰু পথাৰ তিনিআলিৰ পৰা পাছৰ পৰা সেইডোখৰ জেগা আমাৰ 21 চনকৈ বৰুৱা পেট্ৰল ডিপোৰ আগেদি আমি বহল কৰিব পৰা এডোখৰ জেগা আছে। সেইডোখৰলৈকে যদি গুচাই নাহে, বাণীপুৰৰ পৰা ট্ৰেইনখন আহি ৱৰ্কশ্বপলৈকে আহিবলৈ, ৱৰ্কশ্বপতে যদি শেষ হৈ যায়, ৱৰ্কশ্বপৰ পাছৰ যিখিনি আছে সেই জেগাখিনি আমাক যদি উঠাই দিয়ে আপ টু ষ্টেচনলৈকে, কানৈ কলেজৰ আৰু যিটো আমাৰ ইনষ্টিটিউচনেল হাব আছে সেই জেগাডোখৰৰ কথা আজি আপোনালোক প্ৰত্যেক ঘৰ মানুহৰ এই ৰাস্তাটোৰ লগত জড়িত হৈ আছে। ল'ৰা ছোৱালীক স্কুললৈ অনা এইটো সাংঘাতিক এটা অৱস্থা হৈছে, যিটোৰ কোনো অল্টাৰনেটিভ নাই। ৰেলৰ লাইনটো উঠোৱাৰ বাহিৰে দেয়াৰ ইজ এ ন' অল্টাৰনেটিভ সেই ৰাস্তাটোৰ কাৰণে। সেইকাৰণে মই আহ্বান কৰিছোঁ সকলো ডিব্ৰুগড়বাসী ৰাইজ ওলাই আহিব লাগে, কথাটো উপলব্ধি কৰিব লাগে, আৰু এইখিনি কৰি দিব পাৰিলে ডিব্ৰুগড়ৰ এটা নতুন ৰূপত আমি ডিব্ৰুগড় দেখা পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।